লোকসভাৰ সমাগত নিৰ্বাচনত শাসক পক্ষৰ প্ৰতিনিধিত্বৰ বাবে মসৃণ হৈ থকা সমষ্টিটোৱে হ'ল শোণিতপুৰ। সমষ্টি পুনৰ্গঠনৰ পাছত তেজপুৰ সমষ্টিৰ বিলোপ ঘটাই শোণিতপুৰ সৃষ্টি কৰা হৈছিল। এই শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনস্থ বিধানসভা সমষ্টিৰ সংখ্যা হ'ল 9টা। তাৎপৰ্যপূৰ্ণ যে এই 9টা বিধানসভা সমষ্টিৰ ভিতৰত 9টা সমষ্টিয়েই শাসক পক্ষৰ দখলত আছে। তেজপুৰ সমষ্টিটো অগপৰ দখলত থকাৰ বিপৰীতে আন 8টা সমষ্টি বিজেপিৰ দখলত আছে। সেই দিশৰ পৰা এইবাৰৰ লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰতিনিধিত্বৰ পথ মসৃণ হৈ আছে। বিজেপিয়ে এইবাৰ শোণিতপুৰত প্ৰক্ষেপ কৰিছে দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তক। সেই দিশৰ পৰা তেওঁৰ উত্তৰ অসমত জনপ্ৰিয়তা অতুট আছে। কংগ্ৰেছে সমষ্টিটোত প্ৰক্ষেপ কৰিছে প্ৰেমলাল গুঞ্জুক আৰু আপে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে লোকসভাত। আপে শোণিতপুৰত প্ৰক্ষেপ কৰিছে ঋষিৰাজ শৰ্মাক। বিজেপিৰ প্ৰাৰ্থীজনৰ তুলনাত দেখা যায় যে কংগ্ৰেছ আৰু আপৰ প্ৰাৰ্থীজন তুলনামূলকভাৱে কিছু দুৰ্বল। সেই দিশৰ পৰা আগতীয়াকৈ এটা কথা স্পষ্ট হৈ আছে, যিহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ আটাইকেইটা বিধানসভা সমষ্টিয়ে শাসক পক্ষৰ দখলত আছে আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকী দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ উপৰিও প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানো বিহালী সমষ্টিৰ বিধায়ক। সেই দিশৰ পৰা শোণিতপুৰ এইবাৰ শাসক পক্ষৰ অনুকূলে আছে। 2019 চনত তেজপুৰত পল্লৱ লোচন দাস বিজেপিৰ প্ৰাৰ্থী আছিল। সেইবাৰ অৰ্থাৎ 2019 চনত কংগ্ৰেছে তাত প্ৰক্ষেপ কৰিছিল ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ আমলা MJVK ভানুক। সেইবাৰ বিজেপিয়ে ভোট লাভ কৰিছিল 6,84,166টা। তাৰ বিপৰীতে কংগ্ৰেছৰ MJVK ভানুৱে লাভ কৰিছিল 4,41,325টা। কিন্তু এইবাৰ শোণিতপুৰৰ ছবিখন আৰু অলপ শাসক পক্ষৰ অনুকূলে গৈছে। কাৰণ আমি আগতে কৈছোঁ যে সমষ্টিটোৰ 9টা বিধানসভা সমষ্টি আছে আৰু 9টা সমষ্টিয়ে শাসক পক্ষৰ দখলত আছে। সেই দিশৰ পৰা এইবাৰ শাসক পক্ষৰ ভোটৰ মাৰ্জিন কংগ্ৰেছতকৈ বিজেপিৰ ভোটৰ মাৰ্জিন বা বিজেপি মিত্ৰজোঁটৰ ভোটৰ মাৰ্জিনটো বৃদ্ধি হ'ব পাৰে।